নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। অৰ্থাৎ অম্বুবাচী, অহাকালি অম্বুবাচী 22 তাৰিখ কালিৰ পৰা আৰম্ভ হ'ব। প্ৰবৃত্তি কালি দুপৰীয়া 22 তাৰিখে দুপৰীয়া 2:56 অম্বুবাচী আৰম্ভ হ'ব প্ৰবৃত্তি, অৰ্থাৎ শেষ হ'ব 26 তাৰিখে, অৰ্থাৎ 25 তাৰিখে পুৱা ৰাতি 3টা বজাত। কিন্তু এই যিটো 22ৰ পৰা 26ৰ ভিতৰত যিটো অম্বুবাচী, এইটো এটা দেৱী শক্তিৰ উৎপত্তি হয়। আমি এই সময়ত কেতিয়াও আমাৰ নিজৰ ঘৰৰ মন্দিৰৰ থাপনা নেচাওঁ, আমি গহয় নোধোওঁ। এই 4 দিন আমি একমাত্ৰ কি কৰোঁ জানা না, আমি এটা চোৱা বুলি ধৰি লওঁ, কিন্তু নহয়। এই সময়টোত এটা গুপ্ত নৱৰাত্ৰি। এই সময়ত যদি আমি মন্দিৰৰ ভিতৰত নাযায়ও, যদি আমি আই দেৱীক যদি অকণমান বাহিৰৰ পৰা ফিল লওঁ, দেৱীক যদি আমি মনে মনে স্মৰণ কৰোঁ, দেৱী শক্তি এটা এনেকুৱা পজিটিভ এনাৰ্জি মানুহৰ জীৱনৰ সৰ্বোচ্চ সুখ ঘূৰাই দিব পাৰে, জীৱনৰ অশান্তিবোৰ আঁতৰাই লৈ যাব পাৰে। আপুনি মাত্ৰ ফিল কৰক, দেৱী শক্তি এটা এনেকুৱা পজিটিভ পাৱাৰফুল এনাৰ্জি হয়। গতিকে আপোনালোকে আই দেৱী ভগৱতী কামাখ্যাৰ নামত সদায় স্মৰণ কৰক, তেওঁৰ গায়ত্ৰীটো জপ কৰক, আৰু এই সময়ত আপোনালোকে গুপ্ত নৱৰাত্ৰি ৰাখিব পাৰে। কালি যদি আপোনালোকে অৱশ্যেই ধুনীয়া কৰি এবাল্টি পানীত অকণমান গংগাৰ পানী লৈ, অৰ্থাৎ প্ৰবৃত্তি হোৱাৰ আৰম্ভত যদি ধুনীয়াকৈ নিজকে স্নান কৰি লওক, স্নান কৰিলে সন্ধিয়া আপোনালোকে নিজৰ কপালত ধুনীয়াকৈ ওম ক্লীম 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 বুলি 3বাৰ স্পৰ্শ কৰক। কৈ জনি মুদ্ৰাৰে আপুনি এখন পবিত্ৰ আসনত বহি লৈ দেৱীৰ নামত স্মৰণ কৰক, ওম ক্লীম। এনেকৈ যদি আপোনালোকে 1008, 1,00,000 যিমান পাৰে যেনেকৈ পাৰে নিজৰ মনৰ পৰা ৰিলেক্স ফিল কৰি, এনেকুৱা নহয় যে মই বাধ্যত কৰিছোঁ, তেনেকুৱা নহয়, নিজৰ মনত শান্তি লগাই দেৱীৰ দেৱীৰ বীজ মন্ত্ৰ ওম ক্লীম জপ কৰি যাওক। এনি টাইম জপ কৰক। যেনেকৈ নক এই 4 দিনৰ ভিতৰত আপোনালোকে মিনিমাম যদি পাৰে 10,008 বাৰ, 5,008 বাৰ আপোনালোকে এটা ভাল ডাঙৰ সংখ্যা আপোনালোকে সেই কৰক। নাভাবিব একাউণ্টত যেনেকৈ টকা জমা থয়, এই এটা ধৰ্মৰ একাউণ্ট। এই সময়ত যদি আপোনালোকে অকণমান যদি কিবা নিজৰ একাউণ্টত জমা থ'ব পাৰে, তেতিয়া জীৱনৰ সৰ্বোচ্চ সুখ ফিৰাই পাব। এবাৰ হ'লে কামাখ্যা দৰ্শন কৰক এই 4 দিনৰ ভিতৰত। যদি কামাখ্যা দৰ্শন কৰে, দেখিবলৈ পাব আপোনালোকৰ এই 4 দিনৰ ভিতৰত দেখিব কিবা এটা পজিটিভ। অৰ্থাৎ কামাখ্যা আই ভগৱতীৰ পীঠত, শক্তিপীঠত এটা শক্তিৰে ভৰি আছে, দেৱী শক্তিৰে ভৰি আছে। মাত্ৰ তাক এবাৰ চুৱক, যাই কিনে এবাৰ চুব লাগে, আৰু পজিটিভ এনাৰ্জিবোৰ নিজৰ লগত লৈ আহিব লাগে। এই 4 দিনৰ ভিতৰত আপোনালোকে গুপ্ত নৱৰাত্ৰি ৰাখক, ৰাখি আপোনালোকে জীৱনৰ সমস্ত সুখ ঘূৰাই আনক। যিবিলাক নিগেটিভে আমাক বাৰ বাৰ বাধা কৰিছে, কৰ্মত বাধা কৰিছে, অশান্তি কৰিছে, গৈ থকা 99% কাম হয় 1%ৰ কাৰণে ঘূৰি আহিব লাগে, ৰিলেক্স ফিল হ'ব পৰা নাই, এনি টাইম নিগেটিভ, তেতিয়াহ'লে এই 4 দিন আপুনি গুপ্ত নৱৰাত্ৰি ৰাখক। ইয়াৰ কাৰণে আপুনি কোনো ডাঙৰ থাপনা পাতিব নালাগে, পূজা কৰিব নালাগে, ইয়াৰ কাৰণে কোনো ধৰণৰ চাকি ফল মূল একো নাই, মাত্ৰ এখন পবিত্ৰ আসনৰ প্ৰয়োজন। সেই পবিত্ৰ আসনখন কি কৰিব জানে, এটা ত্ৰিভুজ আঁকিব, প্ৰথমতে মাটিত ত্ৰিভুজ এটা আঁকিব, তাত বৃত্ত আঁকিব, তাত চতুষ্ঠ এটা বৰ্গ আঁকিব, আঁকি তাৰে ওপৰত এখন থাপনা স্থাপন কৰক। মাত্ৰ বহি তলত ছাইডত ওম ক্লীম বুলি লিখি দিয়ক, তই তাৰে ওপৰত বহি আপুনি দেৱী শক্তিটোক আৰাধনা কৰক, ফিল কৰক, ফিল এনেকুৱা এটা কৰক যাতে দেৱীয়ে আপোনাৰ সঁচাকৈ আহি দেখা দিছে, বা আপোনাক অকণমান শক্তি দিবৰ কাৰণে প্ৰস্তুত হৈছে। এনেকুৱা ধৰণৰ যেতিয়া এটা শক্তি নিজে নিজে উৎপত্তি কৰিব, দেখিব দেৱী শক্তিয়ে আমাক অট'মেটিক পজিটিভ দিব। আৰু একেটা দিন যদি পাৰে কি কৰিব জানে, এশৰ চাকি বা যিকোনো এটা পবিত্ৰ, যেতিয়া আমি সেই বুলি কওঁ, কি বুলি কয়, আমাৰ যিখন কলফুল বুলি কওঁ, কলফুলৰ যিকোনো এটা মৌজা চিৰি আনিব। তাত কি কৰিব জানে, অকণমান ঘিৰে, তিল, বগা সৰিয়হ, জব ধান, আৰু লগতে অকণমান তাতে কি দিব জানেনে, এই যিটো আমি কৰ্পূৰ বুলি কওঁ, এইকেইটা মিহলাই ল'ব। লৈ কিনে কি কৰিব জানেনে, আপুনি যিটো জেগাত বহিব, বহি কিনে তাতে 1008 বা 1008 বাৰ বা 108 বাৰ যেতিয়াই মন্ত্ৰটো জপ কৰা হ'ব, জপ কৰা হোৱাৰ পাছত সেই বস্তুখিনি ঘিৰে আনি কলমোজাটোৰ ওপৰত থৈ তাতে লাষ্টত জুই লগাই দিব। দি উঠি কিনে ধুনীয়া কৰি মনত যিমানখিনি নিগেটিভ আছে আপোনালোকে জপ কৰি উঠি তাৰে ওপৰত ক'ব, দেখিবলৈ পাব দেৱী শক্তিয়ে আমাক অট'মেটিক পজিটিভ দিব। মই দিয়া ধৰণে আপোনালোকে টিপছবোৰ মানি ল'ব। ভৱিষ্যতে মই এনেকৈ টিপছবোৰ দি যাম। আৰু দেৱী শক্তিত কিন্তু যথেষ্ট শুভ ফল আছে। মই যোৱাকালি মই আহি পালোঁ তাৰাপীঠৰ পৰা, তাতো মই তাত দেৱী শক্তিক স্মৰণ কৰিলোঁ, তাতে দেৱী শক্তিৰ নামত জপ কৰিলোঁ, দেৱী শক্তিৰ নামত গায়ত্ৰী কৰিলোঁ, দেৱী শক্তিৰ নামত হোম কৰিলোঁ। অট'মেটিক পজিটিভ ফিল, এনাৰ্জি। মাত্ৰ ইয়াক স্মৰণ কৰক, অনুভৱ কৰক। দেৱী শক্তি এটা ডাঙৰ শক্তি। আৰু এই সময়ত আপোনালোকৰ ঘৰৰ আশে পাশে থকা জ্যেষ্ঠসকলক আপোনালোকে পাৰিলে অকণমান ফল দান কৰক, খাবলৈ কিবা বেলেগ দান কৰক, বস্ত্ৰ দান কৰক। পাৰিলে অনাথ আশ্ৰমত খোৱা অকণমান দান কৰক। এই সময়ত পাৰিলে আপোনালোকে হিচাপমুখে বেদৰ মতে আপোনালোকে যেনেকুৱা ধৰণৰ দাড়ি চুলি কাটিবলৈ নাপায়, কিন্তু এতিয়া যিটো
আধুনিকতা আমি এইটো সময়ৰ লগত মেইনটেইন কৰিয়ে যাব লাগিব তথাপিতো পাৰিলে আপোনালোকে নাকাটাকে থাকিলে যথেষ্ট ভাল নমস্কাৰ